হয়, সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, যাক লৈ এতিয়া অধীৰ উৎকণ্ঠাৰে বাট চাই আছে সাধাৰণ শ্ৰেণীৰ ৰাইজ, সাধাৰণ ভোটাৰ শ্ৰেণীৰ ৰাইজ। সমাগত যিহেতু পঞ্চায়ত নিৰ্বাচন, যাক লৈ এতিয়া দেখা গৈছে বিশেষ কুচকাৱাজ, প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে বিশেষ তৎপৰতা, বিশেষ কুচকাৱাজ। মই আজি উপস্থিত আছোঁ লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত একাংশ ৰাইজৰ মাজত। বিগত পঞ্চায়তখনে পঞ্চায়তখনে কেনেধৰণৰ উন্নয়ন কৰিলে বা পঞ্চায়তখনৰ কাম কাজত সাধাৰণ লোক কিমান সুখী, সেই সন্দৰ্ভত জানিবৰ বাবে আজি উপস্থিত হৈছোঁহি লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত এখন গ্ৰামাঞ্চলত। আৰু গ্ৰামাঞ্চলৰ একাংশ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ পৰা মই তেওঁলোকৰ মনৰ ভাৱ বুজিবৰ বাবে চেষ্টা কৰিম। হয় চাওক, বিগত পঞ্চায়তখনৰ কাম কাজত আপোনালোক কিমান সুখী? আছে, আমিতো মোটামুটি 90% সুখী। কেলে ৰাস্তা ঘাট যিমান হ'ব লাগে হৈছে, আৰু আগন্তুক পঞ্চায়তৰ পিছত যিখিনি বাকী আছে ধৰক আমি আশা ৰাখিছোঁ যে এইটো হৈ যাব। আৰু মেইন সমস্যা হ'ল কি, আমাৰ ইয়াত খোৱা পানীৰ বহুত অসুবিধা আৰু ড্ৰেইন পানীৰ সমস্যাও আছে। আৰু অলপ বৰষুণ দিলে ইয়াত বহুত পানী হৈ যায়, ৰাইজে মানে ঘৰে ঘৰে পানী সোমাই যায়। এই ড্ৰেইনৰ সমস্যাটো ঠিক কৰিব লাগে আৰু খোৱা পানী যোগানটো দিব লাগে। এইবাৰ যিহেতু পঞ্চায়ত নিৰ্বাচন কিছু ব্যতিক্ৰম, এইবাৰ দলীয় প্ৰতীক চিহ্ন অবিহনে দলীয় প্ৰতীক চিহ্ন নাথাকিব। এই ক্ষেত্ৰত আপোনালোকে কেনে অনুভৱ কৰিছে? এইটো ইমান এটা ফেক্টৰ নহয় বুলি মই ভাবোঁ। কেলে মানুহ যদি ৰাইজ যদি যিজন কেণ্ডিডেট থিয় হ'ব যদি ভাল মানুহ হয়, সেইটো চিহ্নত যিটো চিহ্ন লৈ থিয় হ'ব ৰাইজে তেওঁ ভোট দিব। আৰু মই আশা থ'ম যে কি এই ৰাইজৰ হৈ তেওঁ এইটো ভাল কাম কৰি যাব বুলি আশা কৰিছোঁ। লিডু গাঁও পঞ্চায়তক আপুনি 100ৰ ভিতৰত কিমান নম্বৰ দিব? মই মোটামুটি 90 নম্বৰ দিব পাৰোঁ। কেলে নহয়, ৰাস্তা ঘাট যিমান হৈছে, আগত বেয়া আছিলে, এই যোৱা 5 বছৰৰ পিছত বহুত ৰাস্তা ঘাট ভালেই হ'ল। আৰু স্কুলো হ'ল, স্কুলত ধৰক কিছুমান নতুন নতুন স্কুলো বনাই দিলে, অংগনবাড়ী চেণ্টাৰো বনাই দিলে। সেইকাৰণে মই ক'ম 90% কামটো হৈ গ'ল। চাওক, মই পুনৰ পৰা উল্লেখ কৰিছোঁ সমাগত পঞ্চায়ত নিৰ্বাচন, আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে প্ৰত্যেকটো ৰাজনৈতিক দল। প্ৰত্যেকটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে বিশেষ কুচকাৱাজ, বিশেষ তৎপৰতা। আৰু লিডু গাঁও পঞ্চায়ত বিগত পঞ্চায়তখনে কেনেধৰণৰ উন্নয়ন কৰিলে বা তেওঁলোকৰ কাম কাজত সাধাৰণ শ্ৰেণীৰ ৰাইজ কিমান সুখী, সেই সন্দৰ্ভত জানিবৰ বাবে আজি আমি উপস্থিত হৈছোঁহি ND24। আৰু মোৰ সৈতে আন এগৰাকী সাধাৰণ শ্ৰেণীৰ ৰাইজ আছে। মই আপোনাৰ পৰা জানিম, বিগত সময়ৰ পঞ্চায়তখনৰ কাম কাজত আপুনি কিমান সুখী? মোটামুটিতো মোক ভালে, আগৰ পৰাতো বহুত ডেভেলপমেণ্ট হৈছে। মই একচুৱেলি বাহিৰত আছিলোঁ, কলিকতাত আছিলোঁ। তো ইয়াতে মই যেতিয়া আহিছোঁ, অহাৰ পাছত মানে আমাৰ গাঁওখন ক'ব গ'লে বহুত ডেভেলপ হৈছে। আগতে মেক্সিমাম ঘৰ এইফালে যাব, মেক্সিমাম ঘৰ কেঁচা ঘৰ আছিলে। এতিয়াতো প্ৰত্যেক ঘৰত মেক্সিমাম ঘৰ পকী ঘৰ হৈ গৈছে। মই মাজতে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকা আমি পৰিভ্ৰমণ কৰিছোঁ, আৰু বিভিন্ন স্থান আমি পৰিভ্ৰমণ কৰি দেখিছোঁ আজিও কিছু পথ পকীকৰণ হোৱা নাই। আজিও বহুত লোকে কিন্তু PMY ঘৰ পোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, এতিয়াতো লাহে লাহে যিখন চৰকাৰ আমাৰ বৰ্তমান আহিছে, এইটো বহুত ডেভেলপ হৈছে। আৰু অনাগত মানুহৰ বহুত দেখিও আছে। যিটো আমাৰ চৰকাৰ আছিলে, আগৰ চৰকাৰৰ পৰা এইটো চৰকাৰ বহুত ডেভেলপ কৰিছে বুলি মই ভাবোঁ। আৰু ইভন আৰু কিছুমান সমস্যা আছে, যেনেকৈ ইয়াতে ৰিচেণ্টলি কিছুমান ডাষ্টবিন বনাইছে। ডাষ্টবিনটো বনাইছে ভাল কথা, ডেভেলপমেণ্ট হ'বৰ কাৰণে ডাষ্টবিন লাগে, প্ৰত্যেকটা গাঁৱত ডাষ্টবিন লাগে। কিন্তু ডাষ্টবিনবোৰ যে পেলাই আছে, মানুহবোৰ ডাষ্টবিনত চব জেবৰা পেলাই আছে, কিন্তু এইটো লৈ যাবৰ কাৰণে নাই। তো এইবোৰ ডিটেইলছবোৰ লৈ মানে ইয়াতেতো এইটোতো আৰু বেয়া হৈ আছে ন বস্তুটো। ৰাস্তা দি যাব গ'লে আপুনি তাত যাব নোৱাৰিব, ইমান গোন্ধায়। তো এইবোৰ যাতে চাই চৰকাৰে, সেইটোৱে কামনা। আৰু হয়, সমস্যা আছে। তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে উল্লেখ কৰিছে যে সমস্যা আছে, আৰু উন্নয়নো হৈছে। লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত সমস্যা বৰ্তমানেও আছে আৰু উন্নয়নো হোৱা বুলি তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে। মই আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি কি ক'ব? লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থান আমি পৰিভ্ৰমণ কৰিছোঁ, দেখা গৈছে বিভিন্ন ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছে, কিন্তু উন্নয়নো হৈছে। এই ক্ষেত্ৰত আপোনাৰ কি ক'ব? সমস্যাটো থাকিবই, উন্নয়নটো হৈ থাকিব, কিন্তু 100টো 100 হ'ব নোৱাৰে। যিটো আমাৰ এতিয়া বঞ্চিত হোৱা কাম, আগন্তুক দিনত মই চৰকাৰৰ ওচৰত বিলম্ব অনুৰোধ জনাইছোঁ, এই কামবোৰ যাতে আগন্তুক দিনত যাতে খুব ভালদৰে মানে নিষ্ঠাভাৱে যাতে সম্পূৰ্ণ কৰিব পাৰে, তাৰে আমি কামনা কৰিছোঁ। এই কৈ বুলি মোৰ মানে যি সুধিবলগীয়া কথা মই সমস্যা কেনেধৰণৰ সমস্যাটো থাকিবই। সমস্যাৰ লগতো আমি চৰকাৰে যিবোৰ সুবিধা দিছে, এই চৰকাৰে আগৰ চৰকাৰতো একো দিয়া নাছিলে। মই দেখা মতে এতিয়া যি ৰাস্তা পদূলি, নলা, ডাষ্টবিনটো দিছে, দাদাই কৈ গৈছে ডাষ্টবিনতো সমস্যা আছেই। এই ডাষ্টবিনটো তাৰ পৰা জাবৰবিলাক লৈ যোৱাৰ ব্যৱস্থা কৰি দিয়া নাই। আমি চৰকাৰৰ পৰা
যে ডাষ্টবিন যে বনাইছে এই ডাষ্টবিন পৰা জাবৰকেইটা বেলেগ জেগাত পেলাই দিয়াৰ ব্যৱস্থা কৰক আৰু তাৰ পৰা এই গোন্ধ যিবিলাক পাইছে মানুহ অহা যোৱা সময়তে যি সমস্যা হৈছে সেই সমস্যাবিলাক সমাধান কৰক আৰু আগন্তুক দিনত যি চৰকাৰে পদক্ষেপ লৈছে যে আৰু আমি কামবিলাক আগবঢ়াই লৈ যাম আৰু সেই কামবিলাক যে আগবঢ়াই লৈ যাব তে চৰকাৰৰ পৰা আমাৰ বিনম্ৰ নিবেদন যে আপোনালোকে সেই কামবিলাক অতি সোনকালে কৰি দিয়ক। হয় চাওক, অহা 2 মে'ত অনুষ্ঠিত হ'ব ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে বিশেষ কুচকাৱাজ। প্ৰতিটো ৰাজনৈতিক দলৰ মাজত দেখা গৈছে বিশেষ কুচকাৱাজ, বিশেষ তৎপৰতা। আৰু আজি ইতিমধ্যে মই লিডু পঞ্চায়তৰ অন্তৰ্গত একাংশ ৰাইজৰ মতামত মই জানিব বিচাৰিলোঁ আৰু তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে যে বিভিন্ন ধৰণৰ সমস্যা আছে, যদিও সেই সমস্যাসমূহ তেওঁলোকে সমাধানৰ অনাগত পঞ্চায়তখনক তেওঁলোকে অৱগত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।